কিবা তো খাব লাগিব না এই আৰু খাবৰ কাৰণে অলপ পাকঘৰত আহিলোঁ চলো চলো হা তো কি হ'ল তামাম তামাম আমি সব ভাই মিলি জুলি থাকিব লাগিব যেহেতু ভাগ হোৱাতে একজন ভাই তাতে গ'ল আৰু একজন ভাই এইটো সাইডে থাকি গ'ল হ্যাপি হোলি গাই भूल क्यों टूटे क्यों हम जीने से तो हेलो एंड गुड मॉर्निंग गाइस কি খবৰ আপোনালোকৰ মোৰটো তামাম চালি একদম মজা হৈ আছে বাই দ্য ৱে আজি হোলি তো হ্যাপি হোলি এভৰিওয়ান হ্যাপি হোলি হোলিৰ শুভেচ্ছা দিলোঁ যাতে সবে হোলিটো ভালকৈ খেলে ভালে ভালে হোলিটো পাৰ কৰক বেছি উৎপাত নকৰিব ভালকৈ খেলক শান্তিৰ পৰিৱেশ এটা আমাক লাগে আমাৰ বহুত জৰুৰী হয় শান্তিৰ পৰিৱেশত যাতে আমি হোলিটো পাৰ কৰোঁ তাকে কামনা কৰিছোঁ তো আজি হোলি বুলি এনেকা ধামাকা কৰিম না চাই থাকক আমি কি কৰোঁ আজি কি কৰিম মই কেনেকা হোলি খেলিম আৰু নৰ্মেল আৰু অলপ চলপ কিন্তু তাৰ আগত দুটামান কাম আছে তো সেই কামকেইটা কৰোঁ দেখাই আছোঁ আপোনালোকক ৱেইট এণ্ড ৱাচ তো গাইজ কাম মানে কাম বিশেষ একো কাম নহয় মানে পাকঘৰত আহিছোঁ আজি মানে মা মৰ্ণিং ডিউটি গৈছে তো মই কিবা তো খাব লাগিব না এই আৰু খাবৰ কাৰণে অলপ পাকঘৰত আহিলোঁ কিনো খাম আৰু এই মেগী বনাওঁ তাৰ কাৰণে পুৰা পিঁয়াজ চিয়াজ কাটি ৰেডিয়ে কৰি লৈছোঁ মানে কেৰাহী বহাব লাগে তো কেৰাহীটো বহাই লওঁ তো এই মেগী চেগী ঢালি ৰেডি তো কেৰাহীটো বহাই লওঁ বহাই কিনে লগ পাই আছোঁ দে গাইজ তো গাইজ কেৰাহী চেৰাহী বহাই দিলোঁ কেৰাহী ৰেডি গৰম হৈ আছে তেল তো তেল গৰম হৈ গৈছে অলপ জুইটো কমাই দিওঁ বেছিয়ে গৰম হৈ গৈছে বাৰু কেৰাহীত বহাই গাইজ বনাই লওক বনাই কিনে লগ পাই আছোঁ বনাই কিনে ভালকৈ লগ পাই আছোঁ চাই থাকক মই মানে গাইজ এনেকৈ বনাওঁ মেগীটো মানে কি মই ডাইৰেক্ট অলপ ফ্ৰাই কৰি লওঁ যেনেকৈ সদায় খাব নালাগে আকৌ এইটো অলপ আনহেল্ডি হয় এই সপ্তাহত কেতিয়াবা একদিন পাৰি আৰু নাই কি কয় গাইজ তো ইয়াক অলপ পুৰা একদম ভাজি ল'ব লাগিব পুৰা ভাজাৰ পিছত পুৰা অলপ পানী দিব লাগিব লাষ্টত ভাজা হোৱাৰ পিছত তো ঠিক আছে বনাই লওঁ ভালকৈ বনাই লগ পাই আছোঁ দে প্ৰায় এনেকুৱা ৰঙচুৱা হৈ গ'লে আপোনালোকে পানীটো দি দিব দে এনেকৈ ৰঙচুৱা হ'ব লাগিব পানী চানী দি বেছি দিব নালাগে হ'ব মাস্তি মজা তো গাইজ মেগী প্ৰায় ৰেডিয়ে এটা মই এটা চিক্ৰেট এটা ইনগ্ৰিডিয়েণ্ট এটা দিছোঁ একদম তো গাইজ চিক্ৰেট ইনগ্ৰিডিয়েণ্টছ এইটো কণী এনেকৈ কণীটো পেলাই দিছিলোঁ মানে কণীটো দিলে আপোনাৰ কি হয় বস্তুটো এটা বেলেগ এটা আধা কেঁচা টাইপ মানে হাফ বইল টাইপ হৈ থাকে তামাম টেষ্ট দিয়ে এইটো তো আপোনালোক কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাব কণীটো কেনেকৈ পানীটো কমিব নকমিব সেনেকুৱা টাইপত দি দিব আৰু তাক ঢাকি দিব মজা তো ঠিক আছে তো খাই লৈ কিনে লগ পাই আছোঁ তো চাই থাকক অলপ ফুৰিয়ে ঘূৰা গাইছ মজাকৈ মস্তি
লেফট সাইডে বলক কোনফালে যাবি এতিয়া বলা বলা যেনেকে চলো চলো তো ফৰেষ্ট গেট আহি পালোঁ আমি এইটো আমাৰ শিৱ মন্দিৰ ফৰেষ্ট গেটৰ হা তো কি হ'ল মাছ বেপাৰী খেলিব দিয়ক আজি আৰু হোলী বুলি বেলেগ গাড়ী চলাইছে তামাম তো গণেশগুৰি পামে আৰু স্মাৰ্ট পইণ্ট গণেশগুৰিৰ পৰা লগ পাই আছোঁ গাইজ তো গণেশগুৰি এইফালে ইয়াতে এটা ষ্টপ দিম এতিয়া গাইজ বেছ লগ পাই আছোঁ তো গাইজ গাইজ বেয়াকৈ দিলাক দে এই জাষ্ট হোলী চলি খেলি একদম পূৰা আছোঁ আৰু জাষ্ট একদম কি ক'বা আৰু পূৰা অৱস্থা বেয়া মানে আমাৰ মুন্নাদাও আছে তো এনেকৈ পূৰা হোলী চলি খেলি আছোঁ আৰু গাইজ দিয়ক লগ পাই আছোঁ দিয়ক তো গাইজ পূৰা একদম হোলী পূৰা আমি চব খেলি আছোঁ এন্তেতো চাফা হৈ আছে পূৰা জেহৰুলদা পূৰা কি ক'বা পূৰা চাফা হৈ আছে হোলীটো খেলিব লাগিছিল অলপ আৰু কি কয় আমি দুজন চাওঁ মুন্নাদা হাত চাত পূৰা একদম কি ক'ব আৰু এই চাওঁ তথাপিও মানুহটো হোলী খেলাত মানে খেলিছে আৰু নিয়মটো মানে পালন কৰিছে হয়নে নাই কিয় হোলীটোতো খেলিছোঁ ন হাত ভাঙা হ'লেও কি ক'ব হাতে ভাঙছি ভৰিখন ভাঙা নাই আৰে পূৰা আমাৰ ফেষ্টিভেলটো আমিতো মনাবই লাগিব ন তো ইয়াৰ মাজতে আমাৰ হোলী পূৰা পাৰ কৰি আছোঁ আৰু একদম চাই থাকক তো গাইজ জেহৰুলদাই নলওঁ বুলি কৈ আছিল কিন্তু ইতিমধ্যে চাওক মানে দিলোঁ দিয়ক আৰু কি কৰিব হোলী না দিবাই লাগিব না তুমি কি ক'বা ইয়াৰ নগৈছে তাতো ধুবাই লাগিব না এনেও হয় নাই মুন্নাদা এই বন্ধু বুলি কি ক'বা আৰু হেপী হোলী থাকিল গাইজ তো ইয়াৰ মাজতে আমাৰ হোলী পাৰ হ'ল মুন্নাদা হেপী হোলী তো গাইজ আজিৰ হোলীটো ইয়াতে আমি লাহেকৈ সামৰিম আৰু পূৰা একদম খেলিলোঁ মজাকৈ হাই হেপী হোলী তো ঠিক আছে গাইজ লগ পাইছোঁ তো গাইজ আহি গ'লোঁ আকৌ মানে যিহেতু আমাৰ ৰমজান মাহ চলি আছে বাকী আমাৰ জেহৰুলদাই ৰজা চজা ৰাখিছে তথাপিও আৰে কালাৰটো ক'তো মানে এনেকুৱাতো লিখা নাই না যে এইটো লগালে ৰজা আৰে ৰজাটো পালন কৰিছে ন পালন যোনটো কাম কৰিব লাগে সিহঁতৰ সেইটো কামটোতো কৰি আছে ন তো সেইটো একো মানে প্ৰব্লেম নহয় নে কি কোৱা জেহৰুলদা তোমাৰ কামটোতো তুমি কৰিছা ৰজা ৰাখিব লাগে কালাৰটো আৰে ক'ৰবাত নাই কোৰাণত লিখা আছে নে ক'ত কি লিখা আছে কালাৰটো সেইটো এটা জাষ্ট ফেষ্টিভেল হয় পালন কৰিছে সেইটো একো নাই বাকী মুন্নাদা আপুনি ইয়াৰ বিষয়ে কি ক'ব সেইটোৱে ন ঠিক আছে বাকী এনেকৈ সামৰিলোঁ হোলীৰ নিশাটো দিয়ক বাই বাই গাইজ এই মই ঠিক কৈছোঁ নে নাই কচোন আৰে আমি চব ভাই মিলি জুলি থাকিব লাগিব যিহেতু ভাগ হোৱাতে একজন ভাইক তাতে গ'ল আৰু একজন ভাই এইটো চাইডে থাকি গ'ল তো তেতিয়াতে ভাবিছে যিহেতু আমি মিলি থাকিম তো মিলি থাকিব লাগিব ন গাইজ হয়নে নহয় কওক আমি মিলি থাকিলেহে কামটো হ'ব নহ'লে চবচোন আজিকালি চবতে কাইজা চাইজা এইবিলাক হৈয়ে থাকে তো আমি মিলি থাকিম গাইজ জয় অসম গাইজ তো জয় অসম এই গাইজ কি ক'ম আৰু এই জান না এই ৰাস্তাৰ পৰা ইপিনৰ পৰা দুজনমান মানুহ আহিছে আহি কিনে চাওকচোন গাইজ আমাক দুটাক কি কৰি থৈ গ'ল
আরে চাওকচোন গাইজ হাত এই অৱস্থা হৈ আছে মানুহজনকো এৰাটো নাই মোকটোতো নেৰে এওঁকে এৰা নাই মোক এৰিব আৰু যাবা হৈছিলোঁ এই জাষ্ট তাৰপিছত যাওঁ আৰু উপায় নাই কি ক'ব হোলী বুলি খেলিবতো লাগিবই মানা কৰিব যিহেতু আমি নোৱাৰোঁ আমাৰ কালচাৰ হয় আমাৰ কালচাৰক আমি নাবাচালে কোনে বচাব নাই কি মুন্না দা আমি বসন্ত ৰোগৰ পৰাও বাচি থাকিব লাগিব তো তাৰ কাৰণে আমি ফাকুৱাটো খেলিবই লাগিব যিহেতু আমাৰ পৰম্পৰা তো গাইজ একো নাই লাষ্ট তাক খেলি থাকিমহে গাইজ লাষ্টলৈকে খেলি থাকিম কোনা দিনা আছোঁ দিয়ক লগ পাই আছোঁ গাইজ সকল কি ক'ব কি হৈছে কিবা এটা আপুনি মন্তব্য দি দিয়ক মই দিব লাগিব য়েছ নাই আমাৰ ফালৰ পৰা মাত দিব নাই আপুনি দিব আপুনি বুলি আমি আজি অকণমান ফূৰ্তি কৰি বহুত ভাল লাগিলে হেপী হোলী গাই তো গাইজ হোলী বুলি আহি গ'লো আকৌ তো হোলী চলি খেলিছোঁ অলপ চলপ তো আমি চবে আছোঁ তো গাইজ হেপী হোলী গাইজ रंग बरसे भीगे सुनर बाली रंग बरसे रंग बरसे भीगे सुनर बाली 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 रंग बरसे তো গাইজ জাষ্ট গা পা ধুই একদম ৰেডি হৈ গ'লোঁ মানে একদম আৰু বেয়া ভাগৰ লাগিছে দে গাইজ পূৰা একদম খেলিলোঁ বাৰু গা পা ধুই জাষ্ট এই মোৰ মুখত দেখিছে না একদম লাল লাল এইটো মোৰ মানে কিবা এটা প্ৰব্লেম এটা আছে মানে যিমান বাৰে হোলী খেলোঁ মানে চববাৰে মানে এই ৰঙা বস্তুটো মোৰ নাযায় ভালকৈ ইয়াতেও অলপ অলপ আছে এইখিনি দেখিছে পূৰা ৰঙা বেয়া ঘূৰিছোঁ মানে একদম কিন্তু নাযায় তো একদম মানে পূৰা ভাগৰ লাগছে কি ক'ম আৰু এতিয়া জাষ্ট অলপ ৰেষ্ট লওঁ মানে এতিয়া শুম আৰু অলপ তো অলপ শুইছোঁ লওঁ শুই পেলাই লগ পাই আছোঁ তো ষ্টে টিউন এণ্ড চাই থাকক কি কৰি আছোঁ তো গাইজ শুই উঠিলোঁ শুই উঠি অলপ ওলাই আহিছোঁ ৰ'ব অলপ এনে ফুৰি আহোঁ মানুহ নাই ৰাস্তাত লগ পাই আছোঁ দিয়ক তো গাইজ ঘৰ আহি পালোঁ অলপ দেৰি হ'ল ভাত চাত খাই ল'লোঁ মজাকৈ ভাত চাত খাই এতিয়া ৰেডি তো এনেকৈ হোলী পাৰ কৰিলোঁ 2025 হোলী ইমান স্পেচিয়েলকৈ একো কৰা নাই জাষ্ট অলপ এনজয় কৰিলোঁ লগৰকেইটাৰ লগত দাদা কেইজনৰ লগত তো ভাল লাগিল ভাল সময় পাৰ হ'ল তো আশা কৰোঁ আপোনালোক চবৰে হোলী ভালে ভালে গ'ল তো চবে জনাব কেনেকুৱা গ'ল হোলী 2025 তো যিহেতু মই গান এটা দিওঁৱে তো হোলী বুলিও ভিডিঅ'টো শেষ কৰাৰ আগত গান এটা দি আছোঁ তো চাই থাকক লগ পাই আছোঁ গাইজ তো ৱেইট এণ্ড ৱাটছ है जिंदगी माना दर्द भरी फिर भी इसमें ये राहत भी है मैं हूँ तेरा और तू है मेरी यूं ही रहे हम ये चाहत भी है फिर दिल के दिल से पुल क्यों टूटे हैं क्यों हम जीने से इतने रूठे हैं आ दिल के दरवाजे हम खोले ओ आ हम दोनों जी भर के रोले जी ले जरा कहता है दिल जी ले जरा हम सफर हम नवा
समझिले जरा तो गाइस ভিডিওটো এইখিনি আছিলে তো আজিলৈ আকৌ এৰিছো তো বাকি ভিডিওটো চাই কেনে পালে সবে জনাব তো আমি হোলি বুলিও এনজয় কৰিলো পুৰা মজা কৰিলো ভালে গ'ল হোলি তো একদম ভাল লাগিল আপোনালোকৰ ৰাতে দিনবোৰ ভালে যাওক নেক্সট হোলিত আকৌ এনজয় কৰিম আমি তো এতিয়াৰ কাৰণে হোলি শেষ হ'ল যিহেতু বাই দ্য ৱে আকৌ এবাৰ হ্যাপি হোলি guys happy holy তো কেনে পালে ভিডিওটো চাই জনাব নিশ্চয় লাইক কৰি দিব ভাল লাগিলে একদম তো আজিলৈ এইখিনি আছিল পিছত আকৌ লগ পাম আকৌ এটা নতুন ভিডিওৰ সৈতে এটা নতুন টপিকৰ সৈতে আৰু এটা নতুন গানৰ সৈতে তো ভিডিওটো চোৱাৰ কাৰণে একদম থ্যাঙ্কস গাইজ থ্যাঙ্কস ভাল লাগি গ'ল তো বাই বাই গাইজ জয় আই অসম বাই বাই